বন্ধুসকল আকৌ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডলৈকে মুখ্যমন্ত্ৰীৰ 18টাকৈ ডাঙৰ ঘোষণা। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডৰ সামগ্ৰীলৈকে মুখ্যমন্ত্ৰীৰ 18টাকৈ ডাঙৰ ঘোষণা। এই ঘোষণাত কি আছে সবিস্তাৰে চাওক। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। ইফালে আবেদন কৰিলেই লাভ কৰিব অৰুণোদয় আঁচনি। এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অৰুণোদয় আঁচনি নোপোৱা কোনো যোগ্য মহিলা নাথাকিব অৰুণোদয় আঁচনিৰ পৰা। অৰুণোদয় ধন পাবলৈ শীঘ্ৰেই কৰিব লাগিব এই 5টা জৰুৰী কাম। কি কাম আপোনালোকে চাই থাকক। অৰুণোদয় আঁচনিৰ লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত। জুলাই মাহৰ ভিতৰত অনুষ্ঠিত হ'ব গাঁও সভা। এই গাঁও সভাত কিন্তু আপুনি উপস্থিত থাকিব লাগিব। যিসকল অৰুণোদয় আঁচনি পাই আছে আৰু যিসকল নতুনকৈ পাব লগা আছে, সকলোৱে কিন্তু গাঁও সভাত অংশগ্ৰহণ কৰিব লাগিব। অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব নিজৰ প্ৰপত্ৰসমূহ। গাঁও সভাত প্ৰপত্ৰ জমা দিলে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ইফালে 1 অক্টোবৰৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ আৰু গেছ। প্ৰতি কেজি চেনিৰ দাম নিৰ্ধাৰিত কৰা হৈছে 38 টকা। 38 টকাত আপুনি ৰেচন কাৰ্ডত লাভ কৰিব চেনি। ইফালে প্ৰতি কেজি মচুৰ দাইলৰ দাম নিৰ্ধাৰণ কৰিছে 69 টকা। ইফালে প্ৰতি কেজি নিমখ আপুনি ৰেচন কাৰ্ডৰ জৰিয়তে লাভ কৰিব 10 টকাত। ইফালে কেৱল ইমানেই নহয়, 700 টকাত আপুনি লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। ইয়াৰ উপৰি যদিহে আপোনাৰ উজ্বলা গেছ কানেকশ্যন আছে, মাত্ৰ 250 টকাতে আপুনি চিলিণ্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ইফালে অৰুণোদয় আঁচনিৰ পৰা ৰেচন কাৰ্ডৰ সামগ্ৰীলৈকে মুখ্যমন্ত্ৰীৰ এই 18টা ডাঙৰ ঘোষণা। 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে আকৌ নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আবেদন কৰিলেই আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম হ'ব। ইফালে অৰুণোদয় আঁচনি নোপোৱা কোনো যোগ্য মহিলা বাদ নাথাকিব অৰুণোদয় আঁচনিৰ পৰা। আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰীৰ ভাষ্য। শুনক। যিসকলে অৰুণোদয় পাই আছিলে আৰু যিসকলে পাব বিচাৰে, এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত। আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম, পাই থকা সকলেও আৰু নোপোৱা সকলে দুয়োটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে। তো ভিউয়াৰ্স, ইতিমধ্যে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভাষ্য আপোনালোকে শুনিবলৈ পাইছে। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।